আমাৰ অসমৰ বিধানসভাত এই আইনখন আমি গ্ৰহণ কৰিছোঁ আৰু আইনত উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছোঁ। এইখিনি কৰাৰ পিছত SIT খুলিম, CIDক দিম, এইবিলাক ভেকু ভাওনা নেকি আচল অপৰাধীসকলক ৰক্ষণাবেক্ষণ দিবলৈ? এইটো আমাৰ এটা প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল যে গুৱাহাটীত যিটো DB ট্ৰেডিঙৰ কথা ক'লে 2018 চন নেকি 2018 চনৰ পৰা এই কোম্পানীটোৱে গুৱাহাটীত এটা অফিচ লৈ থৈছে। এই অফিচটো আছে চেণ্টাৰ পইণ্টত, উলুবাৰীত যিটো চেণ্টাৰ পইণ্ট বিল্ডিং, এই চেণ্টাৰ পইণ্ট বিল্ডিঙত। আৰু চেণ্টাৰ পইণ্ট বিল্ডিংটোৰ যিটো 5th ফ্ল'ৰ বৰা ছাৰ্ভিচ এঞ্জেল ব্ৰকিং নামৰ এটা প্ৰতিষ্ঠানৰ আৰু ইয়াৰ স্বত্বাধিকাৰ যিজন, তেখেত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট। চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'লে মানে নিশ্চিতভাৱে তেখেতসকলে বিশেষজ্ঞ অৰ্থনীতি বিষয়ক আৰু তেওঁলোকে এইবিলাক কথা জানে। যিটো এঞ্জেল ব্ৰকিং, তাৰ এইটো হ'ল ৰয়েল গ্লোবেল যিটো স্কুল বা ইউনিভাৰ্চিটি, তেওঁলোকৰ এইটো সম্পত্তি। ইয়াৰ পৰাই DB কিবা ষ্টক নে কিবা সেই কোম্পানীটোৱে অসমৰ জনগণক হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন চলাই গৈছিল। আৰু এই DB ষ্টক ব্ৰকিঙে DB ষ্টক ব্ৰকিং এণ্ড ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি গুৱাহাটী প্ৰেজেণ্ট ঐক্যম, এইটো তেখেতসকলৰ ছ'চিয়েল মিডিয়াত ফটো আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ লগত তেওঁলোকে কলাবৰেশ্যনো কৰিছে। তেওঁলোকে ইয়াত কলাবৰেশ্যন কৰাই নহয়, এটা MOU চাইন কৰিছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আৰু DB ষ্টকিঙে, যিটো আপোনালোকক মই শ্বেয়াৰ কৰিম এই গোটেইবিলাক তথ্য। এইটো 1 মাৰ্চত হৈছিল। আৰু ইয়াত যিকেইজন আছে তাত স্বত্বাধিকাৰ, মই কোৱাৰ দৰে তেওঁলোক আমাৰ যিটো বেয়া ভাষাত ক'লে লালু পাঞ্জু কয়, পূজা সৰল, এনেকুৱা নহয়। তেওঁলোক অৰ্থনৈতিক দিশত যথেষ্ট পাৰ্গত ব্যক্তিয়ে DB ষ্টক ব্ৰকিঙক আশ্ৰয় দিছিল বুলি মই ক'ম। সেই গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ DB গ্ৰুপক এতিয়া আমি সকলোৱে বদনাম পাত্ৰ হ'বই, তেওঁ যেতিয়া পইচা ঘূৰাই দিয়া নাই দীপাংকৰ বৰ্মন। কিন্তু এখন ইউনিভাৰ্চিটিয়ে ফাইনেন্সিয়েল লিটাৰেচি কৰিবলৈ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিক তেওঁক সুবিধা দিছিল। এইটো কেনেকুৱা লিটাৰেচি কৰিলে যিটো হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিলে? এই কথাটোও আমাক অসম চৰকাৰৰ ফালৰ পৰা হায়াৰ এডুকেশ্যনে কওক, পুলিচ বিভাগে কওক, মুখ্যমন্ত্ৰীয়ে নিজেও কেতিয়াবা ফেচবুক লাইভ আহে, এইবিলাক কথা ক'ব লাগে। ঠিক তেনেকৈ এই সংস্থাকেইটাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত বহুত ডনেশ্যন দিছে। এই ডনেশ্যনবিলাক কি এনেকুৱা ৰাইজৰ মানে কোনোবা এটা গান জনপ্ৰিয় হৈছিলে যে কিবা চামুচেদি নে কি বেলচা মাৰি চামুচেদি দিয়া, এনেকুৱা আমাক গোটেই গাঁৱৰ মানুহবিলাকক বেলচা মাৰিছে আৰু চামুচেদি এয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিত তেওঁলোকে সাহায্য দিছে নেকি? এইটো আমাৰ প্ৰশ্ন। ইয়াত এটা প্ৰতিষ্ঠানে 20 লাখ টকা, এটা প্ৰতিষ্ঠানে 5 লাখ টকা, এটা 25 লাখ টকা, এটা 40 লাখ টকা, এইখিনি ৰাজহুৱাকৈ দিছে। আৰু যদি গোপনীয়ভাৱেও দিছে আমিতো ক'ব নোৱাৰিম সেইবিলাক কথা। যিখিনি আমি পাব্লিক ডমেইনত পাইছোঁ সেইখিনি আজি আপোনালোকৰ আগত উল্লেখ কৰিছোঁ। তদুপৰি যিবিলাক কালিও মই চাইছোঁ সামাজিক মাধ্যমত যে ট্ৰেডিং ষ্টক বা কিবা কিবি শ্বেয়াৰ মাৰ্কেট এইবিলাক ভাল বুলিয়ে বহুতে কৈ আছে আৰু সেইবিলাক লৈয়ে চলি আছে। আমাৰ দেশৰ অৰ্থনীতি তাৰ ওপৰত বহুত নিৰ্ভৰ কৰে। কিন্তু যেতিয়া মাছ মূৰৰ পৰা গেলে বুলি কয়, সেই গতিকে মই ক'লোঁ যে চকীদাৰ চোৰ নেকি প্ৰশ্ন সুধিবলগীয়া হৈছে। কাৰণ যিগৰাকী মাধৱী পুৰী বুচ, তেখেতৰ ওপৰত ইমান অভিযোগ থকাৰ পিছতো, আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা বিভিন্ন তথ্য দিয়াৰ পিছতো আজিলৈকে ভাৰত চৰকাৰে তেওঁৰ ওপৰত কোনো ব্যৱস্থা লোৱাৰ কথা কোৱা নাই। আৰু সেই নীতি আদৰ্শ অনুকৰণ কৰি আমাৰ অসমতো একে লাইনত চলি আছে নেকি, এই কথাবিলাক আমি চৰকাৰৰ পৰা জানিব বিচাৰোঁ। আৰু যদি কোনোবা এই যিসকলক ধৰিছে বিশাল ফুকন আৰু কাৰোবাক যদি ক'ৰবাত ধৰে, আমাৰ অসমত পুলিচৰ মই আগৰ পৰা কৈ থাকোঁ যে তেওঁলোকে 15জন পুলিচ গ'লেও এজন আছামীয়ে জাগাত দেখাবলৈ যাওঁতে অপঘাতী মৃত্যু হয় ন্যায়ালয়লৈ যোৱাৰ আগত। সেই গতিকে এনেকুৱা যাতে এক্সট্ৰা জুডিচিয়েল কিলিং, যিটো নহয় বুলি ক'ব, পানীত পৰি যায় আজিকালি, ক'ৰবাত বজ্ৰপাত দিও মৰি যাব পাৰে। সেই গতিকে এনেকুৱা যাতে নহয়, তাৰ বাবে আমাৰ অসমৰ GP সিং ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমি কোনো যিবিলাকে এই কেলেংকাৰী কৰিলে তেনেকুৱা যাতে কাৰো যাতে অপঘাতী আইনৰ বিচাৰ হোৱাৰ আগতে মৃত্যু নহয়, তাৰ বাবে তেখেতসকলে বিশেষ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।